নমস্কাৰ ঈশান নিউজৰ প্ৰিয় দৰ্শকলৈ স্বাগতম জনাই মই অৱনিৰঞ্জন পাঠক আজি আমি এটি বিশেষ অনুষ্ঠানৰ ইয়াত আয়োজন কৰিছোঁ অনুষ্ঠানটিৰ নাম অভিৰংগ আপোনালোকে ইতিমধ্যে গম পাইছে যে এই অভিৰংগ অনুষ্ঠানত আমি বিভিন্ন ক্ষেত্ৰৰ ৰাজনীতি সমাজনীতি তথা সাংস্কৃতিক জগতৰ অৰ্থাৎ বিভিন্ন বিষয়ৰ বা বিভিন্ন ক্ষেত্ৰৰ বিষয়ৰ আমি ব্যক্তিক ইয়ালৈকে আমন্ত্ৰণ কৰিম আৰু তেখেতসকলৰ লগতে আমি কথা পাতিম বিশেষকৈ আমাৰ এই মঞ্চৰ পৰা ৰাজনীতিক কথা বেছিকৈ প্ৰাধান্য পাব আজি আমি আমাৰ অন্তৰংগৰ এই বিশেষ ষ্টুডিঅ'ৰ মজিয়ালৈকে আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকী বিশেষ এনে ব্যক্তি যি দুগৰাকীৰ বিষয়ে আপোনালোকক মই নতুনকৈ পৰিচয় কৰি দিবলগীয়া নহয় এই কাৰণে নহয় দুয়োগৰাকী ব্যক্তিয়ে দুখন বা এখন সুন্দৰ জগতত আছিলে অৰ্থাৎ সাংস্কৃতিক ক্ষেত্ৰখনত আছিলে এগৰাকী আছিলে অভিনয় জগতৰ এগৰাকী আচলতে ক'বলৈ গ'লে মহময়ী অভিনেত্ৰী য'ত তেখেতৰ নাম আপোনালোকে শুনিছে আনফালে মোৰ সোঁফালে আছে সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ সংগীত পৰিচালক গায়ক সুৰকাৰ তথা আমাৰ অতি মৰমৰ অজয় ফুকন এয়া মঞ্চত মোৰ সোঁফালে অজয় ফুকন আৰু মোৰ বাওঁফালে আছে মৈত্ৰী প্ৰিয়দৰ্শিনী বুলিয়েই পৰিচিত মৈত্ৰী প্ৰিয়দৰ্শিনী শৰ্মা নমস্কাৰ অজয়লৈ নমস্কাৰ জনালোঁ আজি সঁচাকৈ মই দুয়োগৰাকী এনেকুৱা দুখন ফিল্ডৰ বা পথাৰৰ মানুহ মোৰ লগত পাইছোঁ মই সঁচাকৈ ময়ো সুখী কিয় হৈছোঁ কাৰণ আমি জানো যে ছবি জগত বুলি ক'লে ক'বলৈ নাই বা সংগীত জগত বুলি ক'লে ক'বলৈ নাই দুইখনৰেই আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ আজি সংগীতৰ কাৰণেই সকলো মানুহ সংগীত প্ৰিয় বা সংগীতৰ পিছতেই দৌৰে বা অভিনয় বা তেনেকুৱা আপোনাৰ চিনেমা চলচ্চিত্ৰ বা টিভি দূৰদৰ্শনৰ চিৰিয়েল আদি বিভিন্ন ক্ষেত্ৰতেই যোগেদি তেওঁলোকে ৰাইজৰ সেৱা কৰি গৈ আছে বা তেওঁলোকে আমাৰ শ্ৰোতা দৰ্শকসকলক আমোদ দি গৈ আছে পিছে এনেকুৱা এটা কথা আমাৰ মাজত আজি প্ৰাধান্য পাইছে যে খুব অচিৰেই আপোনালোক সকলোৱে জানে যে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ বৰ্তমান অসমৰ বুলিয়েই নহয় আমি যদি চাওঁ ভাৰতবৰ্ষৰ বিভিন্ন মানে প্ৰদেশৰ ৰাজনীতিলৈকে সংগীত বা শিল্প সাহিত্য ছবি জগতৰ বহুত খ্যাতনামা অভিনেতা অভিনেত্ৰী গায়ক গায়িকা আদি ধাৱমান হৈছে এই ধৰণৰ কথাবিলাকেই আমাক কি সূচাই ক'ব নোৱাৰোঁ মোৰ আজি সৰুৰ পৰাই ডাঙৰলৈকে এই গোটেই সমগ্ৰ মোৰ জীৱন প্ৰক্ৰিয়াত আমি দেখি আহিছিলোঁ ইয়াত কোনো বাধা নাই এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বা এখন সাংবিধানিক অনুযায়ী আমাৰ সকলোৰে অধিকাৰ আছে আমি যিকোনো মানে এনেকুৱা ধৰণৰ ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত আমাৰ নিজৰ মনৰ পচন্দৰ আমি কাম বাছি ল'ব পাৰোঁ তাত কাৰো ক্ষতিয়েই নাই আমি দেখি আহিছোঁ যে বিষ্ণুৰাভা ভূপেন হাজৰিকা বা আনহাতে আমাৰ শ্ৰদ্ধাৰ আমাৰ লক্ষধৰ চৌধুৰী আদি তেখেতসকলেও এনে একোখন ফিল্ডত আছিলে অভিনয় কৰিছিলে গান গাইছিলে বা মঞ্চত অভিনয় কৰিছিলে প্ৰত্যেকেই তেওঁলোকে সংগীতৰ পৰা মাজত থাকিও ৰাজনীতিৰ ক্ষেত্ৰখনলৈকে আহিছিলে আৰু তেওঁলোকে অৱশেষত কিন্তু ৰাজনীতিৰ বুলি নহয় তেওঁলোকে ভূপেন হাজৰিকাক আজি ৰাজনীতিক বুলি নাজানে এজন সংগীত শিল্পী হিচাপে জানে বা কলা সাহিত্য সংস্কৃতিৰ এজন প্ৰসিদ্ধ মানে ক'বলৈ একোৱেই নাই আৰু ভাৰত ৰত্নই হৈ গৈছে ক্ষমা কৰিব গতিকে আৰু আনহাতে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাও এগৰাকী সংগীত শিল্পী হিচাপেই তেওঁলোকে থাকি গ'ল যি কি নহওক পাতনি মই বেছি দীঘলীয়া কৰিবলৈ নাযাওঁ কিয়নো আজি আমাৰ সময় ইতিমধ্যে বহুখিনি হৈ গৈছে যে মই প্ৰথমেই মই অজয়লৈকে আহিছোঁ অজয় এগৰাকী খুব সুন্দৰ সংগীত শিল্পী খুব সুন্দৰ সুৰ কৰে আপোনালোকে সকলোৱে অজয়ৰ কথা শুনিছে আৰু আনহাতে অজয় হৈছে এজন সাংস্কৃতিক সংগঠক আৰু মই যদি ভুল নহয় তেতিয়াহ'লে অজয় এসময়ত জুবিন গাৰ্গৰ মানে জুবিন ফেন ক্লাবৰ এজন মানে বিষয়ববীয়াৰ প্ৰসিদ্ধ মানে গুৰিধৰোতা আছিলে আজি মই অজয়ক এষাৰ কথাই ক'বলৈ গৈছোঁ যে এনেকুৱা এখন ফিল্ডৰ পৰা অৰ্থাৎ য'ত থাকিলে অজয় যথেষ্ট সন্মান পাইছিলে ক'ৰবাত গ'লেও অজয় ৰাইজৰ সমাদৰ হৈছিল
বা তেনেকুৱা এখন পথাৰৰ পৰা আহি আজি ৰাজনীতিৰ ক্ষেত্ৰলৈকে অজয় আহিছে মই অজয়ৰ পৰা জানিব বিচাৰিছোঁ অজয় মই মোৰ ভাতৃপ্ৰতিম অজয় গতিকে মই অজয় তুমি বুলি কৈছোঁ অজয় তুমি কিয় ৰাজনীতিলৈকে আহিলা আচলতে যিকোনো সিদ্ধান্তত উপনীত হ'বলৈ হ'লে যে আমাক সময় পৰিৱেশ পৰিস্থিতি আচলতে বাধ্যবাধকতা কৰায় আৰু আমি যেহেতু আমি সংগীত শিল্পী হয় আমি সাংস্কৃতিক কৰ্মৰ লগত জড়িত আমি সৃষ্টি কৰ্মৰ লগত জড়িত আমি হেয়া কৰিব লাগিছিলে কিন্তু এনেকুৱা দিনো আহিলে আমি ৰাজপথত আন্দোলন কৰিব লগা হ'ল আমি ৰাজপথত চিঞৰিব লগা হ'ল জাতিটোৰ কাৰণে আমি স্বতঃস্ফূৰ্তভাৱে সকলো লগ হৈ একত্ৰিত হৈ মাৰ বান্ধি থিয় হোৱাৰ সময় হ'ল এক যুদ্ধ কৰিব লগা হ'ল আচলতে তেনেকুৱা ধৰণৰ পৰিৱেশ এখন চৰকাৰ যেহেতু তেওঁলোকে কিং মেকাৰ হয় আৰু তেওঁলোকে ৰাইজৰ কথা শিল্পীসকলৰ বা সাংস্কৃতিক কৰ্মী প্ৰতিজন জনতাৰ আচলতে মনৰ কথা বা তেওঁলোকৰ যি প্ৰতিবাদ এইবিলাক যদি তেওঁলোকে শুনা পালে হয় আজি এই পৰিৱেশ বা এই পৰিস্থিতি বা আমি যি ধৰণে ৰাজনৈতিক আন্দোলনৰ আজি পোষকতা কৰিলোঁ এগৰাকী সংগীত শিল্পী বা সাংস্কৃতিক কৰ্মী হিচাপে সেইখিনি আচলতে আমাৰ পৰিৱেশ পৰিস্থিতি আজি বাধ্য কৰালে এতিয়া আমাৰ আচলতে উদ্দেশ্য হৈছে আমাৰ লক্ষ্য আছে আমি উপনীত হৈছোঁ যে আমি এটাই কথাই আমি অসমীয়াৰ স্বাৰ্থত আমি জাতীয়তাবোধৰ স্বাৰ্থত আমি আমাৰ জাতিটোক ৰক্ষা কৰাৰ স্বাৰ্থত আমি যেহেতু কাখন নেমানো বুলি কৈছিলোঁ আৰু কালিও কৈছিলোঁ নেমানো আজিও কৈছোঁ কাইলৈও আমি নেমানো বুলি আমাৰ স্পষ্ট কথা আৰু এয়া সবল স্থিতিত আমি আছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি এই কাখন অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বলৈ কোনে নিদিব এখন চৰকাৰে আৰু এই চৰকাৰখনে যিহেতু 5জন নিৰীহ যুৱকক হত্যা কৰিলে এইখন চৰকাৰে আমাৰ দৰে সাংস্কৃতিক কৰ্মীসকলক বুকুৰ চিঞৰ নুশুনিলে আমাক অৱহেলা প্ৰবঞ্চনা বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে আৰু এইখন চৰকাৰে আমাক যি ধৰণে তেওঁলোকে আঁকোৱালি ল'ব লাগিছিলে আমাক যি ধৰণে তেওঁলোকে আমাৰ লগত আলাপ আলোচনা কৰিব লাগিছিলে সম্পূৰ্ণ তেওঁলোক ব্যৰ্থ হৈ পৰিল তাৰ পৰিপ্ৰেক্ষিতত আমি তেওঁলোকৰ বিৰুদ্ধে আচলতে ৰাজনৈতিকভাৱে আমি সচেতনতা অৱলম্বন কৰি আমি এইখন চৰকাৰ প্ৰতিহিত কৰিবৰ বাবে এইখন চৰকাৰ অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ বাবে আমি এক শক্তি প্ৰস্তুত কৰিছোঁ আৰু এই শক্তিটোৱেই আচলতে আমি এক কা বিৰোধী শক্তি আৰু এই কা বিৰোধী শক্তি আমি এক ৰাজনৈতিক আন্দোলনৰ পোষকতা কৰিছোঁ আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে কোনোবাই আঞ্চলিক দলত গৈছে কোনোবাই ৰাষ্ট্ৰীয়তাবাদী দলত গৈছে কিন্তু আমাৰ স্থিতি এটাই যে আমি কা নেমানো বুলি কৈছিলোঁ আমি কা নেমাৰো শ্লোগানেৰে আমি ৰাজনৈতিক আন্দোলন কৰিছোঁ আৰু আমি সম্পূৰ্ণৰূপে প্ৰস্তুত মানসিকভাৱে যে বাকী যি যদি ভাষা কলা কৃষ্টি সংস্কৃতি নাথাকে যদি আমাৰ ভাষাটোৱে আমাৰ কাৰণে বিপদ তেনে আমি কি ভাষাত কাইলৈ গান বনাম কাইলৈ আমি আমাৰ সৃষ্টিকৰ্মসমূহ কিদৰে থাকিব আমি যদি বৰ্তমান আমি এই নতুন প্ৰজন্মই যদি আমাৰ ভাষা কলা কৃষ্টি সংস্কৃতি যদি আমি সুৰক্ষিত নকৰোঁ তেনেহ'লে অনাগত দিনত আমাৰ উঠি অহা যিসকল আহি আছে আমাৰ পিছত তেওঁলোকৰ বিপদাপন্ন হ'ব এই সকলো কথা ভাবি আচলতে নিজৰ সকলোখিনি স্বাৰ্থ বিসৰ্জন দি আমি জাতিৰ স্বাৰ্থত অসমীয়াৰ স্বাৰ্থত আমি বিজেপিক প্ৰতিহিত কৰিবৰ বাবে আচলতে আমি ৰাজনৈতিক আন্দোলন কৰিছোঁ আৰু আমাৰ মূল উদ্দেশ্য আমি 2021ত যিকোনো উপায়ে আমি বিজেপিক অসমৰ মাটিৰ পৰা নোহোৱা কৰিব লাগিব নহয় অজয় মই বুজি পালোঁ কিন্তু তুমি এইটো কথা ক'ব বিচাৰিছা নেকি যে কা বিৰোধী কৰি কাখনৰ কাৰণে তুমি সাংস্কৃতিক জগতৰ পৰা ৰাজনীতিলৈ ডেফিনেটলি মই সেইটোৱে কৈছোঁ সেইটো কথাই কৈছোঁ যে কাখন আমি যেতিয়া আমি আন্দোলন কৰিছোঁ আমি প্ৰতিটো কথাতে সদায় আমি অসমীয়া আন্দোলন কৰিব লগা হয় আমি শিল্পী যিসকল সাংস্কৃতিক কৰ্মৰ লগত জড়িত আমি ৰাজপথত কোনো কাৰণত আন্দোলন কৰিব লগা কোনো প্ৰয়োজনবোধ নাছিল কিন্তু জাতিয়ে যেতিয়া বিচাৰিলে জাতিটোৱে যেতিয়া আহ্বান জনালে যে নহয় আপোনালোকে কেৱল ষ্টুডিঅ'ৰ ভিতৰত গান বনাই থাকিলে নহ'ব আমাক এইটো সময়ত আমোদ প্ৰমোদ প্ৰয়োজন নাই আমাক এইটো সময়ত আপোনালোকক প্ৰয়োজন হৈছে জাতিটোৰ কাৰণে মাত মাতিবৰ কাৰণে আমি বিভিন্ন উপায়েৰে আমি সংগঠিত কৰিছোঁ আচলতে আমি আমাৰ গীতৰ মাজেৰে হওক বা আমাৰ বিভিন্ন কথা বতৰাৰ মাজেৰে আমি জাতিটোক সংগঠিত কৰি এই আন্দোলনটোক আমি আগুৱাই লৈ যোৱাত আমি যথেষ্টখিনি আমি আগভাগ লৈছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত আমি শেহতীয়াকৈ দেখিলোঁ যে কৰোণাৰ সময়ত কোভিডৰ সময়ত তেওঁলোকে কোনো ধৰণৰ এই সাংস্কৃতিক কৰ্মীসকলক বিভিন্ন ধৰণে আমি অৱহেলা কৰা দেখিলোঁ তাৰ পৰিপ্ৰেক্ষিতত দেখিছোঁ যে বিজেপি চৰকাৰে কোনো কাৰণত যে তেওঁলোকে সাংস্কৃতিক কৰ্মী বা ৰাইজৰ আচলতে পক্ষত আমিনো কি কৈছোঁ তেওঁলোকেতো আমাৰ লগত আলাপ আলোচনা কৰিব পাৰিলে হয় তেওঁলোকে এতিয়া যে ধনবল বাহুবল দেখুৱাইছে এতিয়া যে তেওঁলোকে বিভিন্ন প্ৰলোভন ৰাজনীতি কৰিছে তেওঁলোকে তেতিয়াই কিয় নাহিলে হয় যে আপোনালোকে আহক আমি কথা পাতোঁ যে আপোনালোকৰ কথা আমি শুনিম যে যদি সঁচাকৈ হঠাৎ আপোনালোকৰ যিধৰণে কৈ আছে দাবী জনাই আছে কাখন অসমৰ কাৰণে বেয়া তেনেহ'লে আমি আপোনালোকৰ লগত কথা পাতিম এইখিনি নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আলাপ আলোচনা কৰিব লাগিছিল সকলোৰে লগত যিহেতু তেখেতক জাতীয় নায়ক হিচাপে আখ্যা দিছিলে কিন্তু আজি জাতীয় নায়কক জাতীয় খলনায়ক কিয় হ'ল কাৰণ কেলৈ জনসাধাৰণক তেওঁ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে আৰু জনতাৰ ঊৰ্ধত একো নাই জনতাই জনাৰ্দন ৰাইজে ৰজা সেইকাৰণে ৰাইজৰ পক্ষত থাকি ৰাইজৰ কাম কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ আৰু সামগ্ৰিকভাৱে আমাৰ যি শিল্পকৰ্ম আমাৰ যি সাংস্কৃতিক কৰ্ম সেয়া আমি আগুৱাই লৈ গৈ আছোঁ আমি এতিয়াও
3-4খন চিনেমাৰ আমি গান কৰি আছোঁ যিহেতু সংগীতৰ লগত জড়িত হয় কষ্ট হৈছে এফালে ষ্টুডিঅ'ত বহিব লাগে এফালে কোনোবা এখন মিটিঙত দৌৰিব লগা হয় এইফালে আজি যদি উজনিত থাকোঁ কাইলৈ আকৌ নামনিলৈ আহিব লগা হয় কষ্ট হৈছে কিন্তু এই কষ্ট অসমবাসী ৰাইজৰ কাৰণে কৰিম বুলি দৃঢ় সংকল্প অজয় আমি আহিম তোমাৰ ওচৰলৈকে আহিম এইকাৰণে আহিম তুমি যিমানবিলাক কথা কৈছা ঠিক খুব কথা কৈছা কিন্তু আজি তুমি চৰকাৰৰ বিৰুদ্ধে কিছুমান বিৰুদ্ধে মানে বিপক্ষে কথা কৈছা যিহেতু আমাৰ আজিৰ শাসক দলৰ আমাৰ প্ৰতিনিধি আজি আমাৰ মাজত নাই যি কি নহওক জাতিগতভাৱে আমি সকলোৱে অসমীয়া জাতি ইয়াত বিজেপি এজিপি বা কংগ্ৰেছ কোনো বুলিয়ে নহয় গোটেই সমগ্ৰ অসমীয়া এইটো কথাখিনিও দেখিছা যে আমাৰ কি কয় বিজেপিলৈতো ধাৱমান হৈছে বহুত মই আগতে এটা কথা কৈছোঁ আগতে এষাৰ কথা কৈছোঁ যে এটা সময়ত এনেকুৱা নাছিলে যে সাংস্কৃতিক জগতৰ ক্ষেত্ৰখনৰ পৰা পাৰ্টিলৈকে এজন বা দুজন মানুহ গৈছিল এতিয়া মানে আপোনাৰ ক'ব গ'লে দৰ্জনে যোৱাৰ নিচিনা হৈছে যি নহওক সেই কথালৈ আমি পিছত আহিম মোৰ বাওঁফালে আছে আমাৰ মৈত্ৰী প্ৰিয়দৰ্শিনী তেখেতৰ এটা ৰাজনৈতিক দলৰ এগৰাকী সদস্য তেখেতৰ পৰা মই সেই একেখিনি কথাকে জানিব বিচাৰিম যিহেতু তেখেতে এখন এনেকুৱা জগতত আছে বিভিন্ন ছবি বা চিৰিয়েলত তেখেতে অভিনয় কৰিছে অভিনয় তেখেতে ভাল পায় সৰুৰ পৰাই ভাল পায় আপোনালোক সকলোৱে জানে দেখিছে কেইবাখনত ভ্ৰাম্যমান থিয়েটাৰতো তেখেতে অভিনয় কৰিছে গতিকে এনেকুৱা ৰাইজৰ মৰম আদৰ পোৱা ক্ষেত্ৰৰ পৰা আহি একেকোপি ৰাজনীতিলৈকে আহিবলগীয়া হ'ল তেখেতে জানিবা এটা আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিছে অসম জাতীয় পৰিষদ নহয় জানো গতিকে আপোনাৰ এই ৰাজনীতিলৈকে অহাৰ গুৰিতে আপোনাৰ কি বুলি ভাবে ৰাজনীতিলৈ অহাৰ গুৰিতে তাৰ আগতে আপোনাৰ এটা কথা মই ক'ব বিচাৰিম যিটো কথা কৈ থকা হয় যে শিল্পী ৰাজনীতিলৈ কিয় গৈছে শিল্পীসকল ৰাজনীতিলৈ কিয় ধাৱমান হৈছে সেই কথাটোত মই একমত নহয় শিল্পীসকল সমাজৰ পৰা এটা বেলেগ শ্ৰেণী নহয় শিল্পীসকল সমাজৰ এটা শ্ৰেণী এইখন দেশৰে নাগৰিক আওপকীয়াকৈ হওক পোনপটীয়াকৈ হওক তেওঁলোকো ৰাজনীতিৰ সৈতে জড়িত গতিকে ৰাজনীতিলৈ শিল্পী যাব নোৱাৰে বা শিল্পী যাব নালাগে বুলি কথাটোত মই বিশ্বাস নকৰোঁ কিন্তু যেতিয়া তেওঁলোকৰ স্থিতি মিনিটে বদলি থাকিব যেতিয়া তেওঁলোকে অসমীয়াৰ জনগণৰ আৱেগক 1 মিনিটতে সঁচা বুলি ক'ব 5 মুহূৰ্ততে মিছা বুলি ক'ব যেতিয়া তেওঁলোকে অসমক ঠগাব প্ৰবঞ্চনা কৰিব তেতিয়া অলপ বেজাৰ লাগে কিন্তু শিল্পী ৰাজনীতিলৈ যাব নালাগে শিল্পীয়ে ৰাজনীতিলৈ আহিব নালাগে কথাটোত মই বিশ্বাস নকৰোঁ এই কথাটো অৱশ্যে কোনে কোৱা নাই আমি দেখিছোঁ বহুত ছ'চিয়েল মিডিয়াত বহুত ক'ব পাৰে বা বহুতে কয় এতিয়া মই আহোঁ মোৰ কথালৈ হয় মই আছিলোঁ অভিনয় জগতত জড়িত হৈ আছিলোঁ কিন্তু অসমত এটা শক্তিশালী আঞ্চলিক দলৰ অভাৱ অনুভৱ কৰিছিলোঁ যদিও এটা আঞ্চলিক দল আছে মই সদায় কৈ আহিছোঁ তেওঁলোকে স্বকীয়তা হেৰুৱাইছে নিজৰ আঞ্চলিক দলতাৰ অভাৱ অনুভৱ কৰিছিলোঁ আৰু মনত সদায় এটা ভাৱ আছিল যে এটা শক্তিশালী আঞ্চলিক দল লাগে যেনেকৈ ভাৰতৰ প্ৰতিখন ৰাজ্যতে মেক্সিমাম ৰাজ্যত আছে আৰু তেওঁলোকে পাৰদৰ্শিতাৰে নিজৰ কাম কৰি আছে গতিকে আঞ্চলিক দল এটাৰ প্ৰয়োজন আছে বুলি ভাবিছিলোঁ এনেকুৱা এটা আঞ্চলিক দল গঠন হ'ল যিটোৰ লগত মোৰ আদৰ্শৰ মিল হ'ল যিটো দলত দেখিলোঁ কিছুমান আদৰ্শৰ লগত আপোচ নকৰা ব্যক্তি জড়িত হৈ আছে গতিকে আৰু তাৰ উপৰিও যোৱা বিগত 2 বছৰত অসমত যিখিনি ঘটনা ঘটি গ'ল আৰু সেই সময়তে মোৰ মনতো এই সংকল্পটোৱে পোখা মেলিলে আৰু সেইকাৰণে আহি অসম জাতীয় পৰিষদত মই যোগদান কৰিলোঁ ঠিক আছে মই বুজি পালোঁ কিন্তু আপোনালোকৰ একেলগে বহুত শিল্পীয়ে এই কা বিৰোধী আন্দোলনত যোগদান কৰিছিলে মই নিজেও দেখিছোঁ বা আপোনালোকক বহুতকে দেখিছোঁ আজি মই ক'ব খোজা নাই যে মই নাম ল'বলৈ ইচ্ছা কৰা নাই তথাপি কিন্তু আহিব সেই কা বিৰোধী আন্দোলনত যোগদান কৰিয়েই বহুতে আকৌ কাৰ সপক্ষে গৈ পেলাই বিজেপি পাৰ্টিত যোগদান কৰিলে গতিকে তেনেকুৱা ধৰণৰ এটা হৈছে কাৰণ কি তেওঁলোকে হেৰি নহয় নেকি বা তেওঁলোকৰ জাতীয় চেতনা বা জাতীয় বোধ নাই নেকি এই কথাটো কি বুলি ভাবা সেইটো ইতিমধ্যে অসমৰ ৰাইজে আচলতে তাৰ প্ৰত্যুত্তৰ তেওঁলোকক দিছেই আৰু অসমৰ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আচলতে যে তেওঁলোকৰ যিটো স্থিতি থাকিব লাগিছিলে আচলতে কালি তেওঁলোকে ক'ব আমি কা নামানো আজি ক'ব আমি কা মানো কালি ক'ব যে আমি সঁচা অৰ্থত আন্দোলন কৰিব গৈছিলোঁ আজি আকৌ ক'ব যে আমি আৱেগিক হৈ গৈছিলোঁ যে এনেকুৱা ধৰণৰ আচলতে কথা বতৰাই এখন স্পষ্ট ছবি দেখুৱাই দিয়ে উদঙাই দিছে তেওঁলোকৰ
আচলতে কিমানখিনি দায়বদ্ধ জাতিটোৰ প্ৰতি, জাতিপ্ৰেম কিমান আছে। হয় তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় ল'বৰ কাৰণে 100% এইটো গৈছে আৰু সেইটো কাৰণে তেওঁলোকে সেই শাসকীয় দলতে আকৌ তেওঁলোকে যি বিজেপি যি সূত্ৰলিপি পালন কৰিছে আচলতে তেওঁলোকে যিখিনি কথা তেওঁলোকক ক'বলৈ দিছে সেইখিনি কথাই তেওঁলোকে কৈছে আৰু সেইকাৰণে আজি অসমৰ ৰাইজে সেইসকলক আজি বেয়া পাইছে। এতিয়া আমি আজিও একেটা স্থিতিত আছোঁ। কালি আমি মৰিগাঁও মায়ঙত গৈছোঁ, প্ৰায় 15-20 হাজাৰ মানুহ গোট খাইছে। তাতেও আমি অনুষ্ঠান পৰিৱেশন কৰিব গৈছোঁ, তাতেও আমি কা আন্দোলনৰ গীত গাইছোঁ, কা আন্দোলনৰ গীতেৰে অনুষ্ঠান শেষ কৰিছোঁ। কিন্তু হাজাৰ হাজাৰ লোকৰ যিখিনি আদৰ সন্মান মৰম আচলতে আমি এতিয়া ভাল লাগে যে আমি এটা উচিত সিদ্ধান্ত লৈছোঁ জাতিটোৰ কাৰণে। আৰু এতিয়া এটা কথা ভাল লাগে যে এতিয়া মানুহখিনিয়ে আমাক অন্য ধৰণে আচলতে আমাৰ ওপৰত যে দায়িত্ব আছে, আমি যে জাতিটোক আগুৱাই লৈ যাব লাগিব, জাতিটোক যিসকলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, জাতিটোক বিপথে বিভ্ৰান্ত কৰিছে, যে সেইসকলক চিনাকি কৰি দি এটা নতুন প্ৰজন্মৰ নতুন সোৱাদেৰে আচলতে নতুন আমেজ থকা এটা ৰাজনৈতিক শক্তি অসমত প্ৰস্তুত কৰিব লাগিব, য'ত নতুন প্ৰজন্মৰ কথা ক'ব লাগিব। নতুন প্ৰজন্মই এই যি ছিষ্টেমটো যিটো পলিটিকেল ছিষ্টেম যে আজি অতদিনৰ পৰা বহুত অভিযোগ আছে, বহু ধৰণৰ কথা আছে, এইবিলাক অৱসান ঘটাবৰ বাবে আমি নতুন ধৰণে এই ৰাজনৈতিক এক শক্তি প্ৰস্তুত কৰিবৰ কাৰণে আমি নতুন প্ৰজন্মই যে আগুৱাই আহিছোঁ, এইখিনি কথা কিন্তু আমি ৰাইজৰ মাজত পাওঁ। আৰু ৰাইজে সেইকাৰণে কৈছিল যে ৰাইজক বিকল্প লাগে, সেইকাৰণে বিকল্প এতিয়া আহিছে, বিকল্প বহু ধৰণে আহিছে। আঞ্চলিকতাবাদী ফালৰ পৰা বিকল্প আহিছে, আমি ৰাষ্ট্ৰীয়তাবাদী আমি এক আদৰ্শত আমি তেওঁলোকৰ লগত আমি মিলি গৈছোঁ, তেওঁলোকৰ আদৰ্শত আমি চামিল হৈছোঁ, তেনেকুৱা ধৰণৰ এক বিকল্প আহিছে। ৰাইজে যিটো উচিত বুলি ভাবে, যি ধৰণে বিজেপিক প্ৰতিহিত কৰি অসমখন ৰক্ষা কৰাৰ বাবে যিখিনি আচলতে আমি প্ৰস্তুত হ'ব লাগে অসমীয়া হিচাপে, সেইখিনি আমি কৰিবৰ কাৰণে ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু ৰাইজে যি ধৰণে আমাক আগুৱাই লৈ যায়, আমি ৰাইজৰ কথা ৰাইজৰ পক্ষত থাকি আৰু ৰাইজৰ স্বাৰ্থত আমি সদায় আগত থাকিম, এয়া আমি আজি স্পষ্টভাৱে কৈছোঁ। আৰু নতুন বছৰ এয়া নতুন সংকল্প হিচাপে অসমবাসী ৰাইজক এয়া কথা অৱগত কৰিছোঁ। ঠিক আছে অজয়, মই মানিছোঁ অজয়ৰ কথাখিনিক যে এটা বিকল্প লাগে, যে বিকল্প বিচাৰি পৰিৱৰ্তন বিচাৰি এটা সময়ত কংগ্ৰেছ চৰকাৰৰ শাসনৰ পৰা বহুত পৰিৱৰ্তন পাবলৈ ৰাইজে বিজেপিক আনিছিলে, যে কি বুলি কৈছিলে আকৌ এবাৰ মোদী চৰকাৰ, এনেকুৱা ধৰণৰ গীত গাই বা জাতি মাটি ভেটিৰ কথা আমি মানিছোঁ, এটা পৰিৱৰ্তন বিচাৰি আহিছে। আৰু অজয় এনেকুৱা এটা দলত সোমাইছে যিটো কংগ্ৰেছ, যিটো ভাৰতবৰ্ষৰ প্ৰথম এটা ৰাজনৈতিক দল, জাতীয় মানে 36 বছৰৰ ইতিহাস ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বুলি কথা আছে। কিন্তু আজি মই অজয় এটা কথা সুধিব বিচাৰিছোঁ যে অজয় যি ধৰণেৰে এই দলটোত আছে, যে তেওঁলোকৰ দলৰ মাজত অজন্তা নেওগ এনেকুৱা এগৰাকী স্থিতি থকা ৰাজনীতিক, কিন্তু আজি তেওঁ অজয় মানে কংগ্ৰেছৰ পৰা ওলাই আহিব লগা কিয় হ'ল, বা তেওঁৰ প্ৰতি মানে তেওঁৰ জাতীয় চেতনা নাই নেকি? নিশ্চয়কৈ আচলতে শেহতীয়াভাৱেতো আজি আকৌ শুনিলোঁ যে সেইদিনা শুনিছিলোঁ যে কি অজন্তা হটাও বিজেপি বচাও বা অজন্তা সজাও গোলাঘাট বচাও, এনেকুৱা ধৰণৰ এক শ্লোগান আচলতে মানুহে ৰাইজে দিছে। কি কাৰণে দিছে? এগৰাকী নেত্ৰীক ইমানখিনি বিশ্বাস কৰিছিল, সেই বিশ্বাসটো তেখেতৰ স্বামীৰ ফালৰ পৰা আহিছিলে। স্বামী বিয়োগৰ পিছত তেখেতক এক দায়িত্ব দিছিলে, সেই দায়িত্ব হিচাপে তেওঁ অৱতীৰ্ণ হ'ল, তেওঁ নিৰ্বাচন খেলিলে, জয়ী হ'ল, ৰাইজে জয়ী কৰালে, তেওঁ মন্ত্ৰিত্ব পালে। তৰুণ গগৈ ডাঙৰীয়া তেখেতক যথেষ্ট আগুৱাই লৈ গ'ল, যে মন্ত্ৰিত্ব পাই তেখেতে যিমানখিনি আচলতে যিখিনি কৰিব লাগে সেইখিনি কৰি ল'লে। কিন্তু আজি যেতিয়া সেই দলটো, যি দলে তেখেতক সৃষ্টি কৰিলে, নিৰ্মাণ কৰিলে, আজি সেই দলটো যেতিয়া অকণমান আচলতে বিৰোধী পক্ষত আছে, শাসকীয় পক্ষত নাই, তেতিয়া তেখেতে কি কাৰণত ভাবিলে যে দলটো দুৰ্বল হৈ গ'ল। নিশ্চয়কৈ তেখেতৰ নিজৰ কিবা ভুল ত্ৰুটি ৰৈ যাব পাৰে। হয়তো তেখেতে যি ধৰণৰ এতিয়া অভিযোগ উত্থাপন হৈছে, বিজেপিয়ে ব্লেকমেইলিং কৰিছে, বিজেপিয়ে তেখেতক আওপকীয়াকৈ যিকোনো ধৰণে তেওঁলোকৰ যি এক মানে ভয় ভাবুকি যি ৰাজনীতি, আচলতে যি এক নিকৃষ্টতম ৰাজনীতি বিজেপিয়ে কৰিছে, সেই ৰাজনীতিত আচলতে তেখেতক বলিপঠা সজাইছে। আৰু সকলোৱে আজি বিশ্বাস কৰিছিল, সেই বিশ্বাস কিন্তু আজি অজন্তা বাইদেৱে ভাঙিলে। আৰু সেইকাৰণে কৈছোঁ যে যেতিয়া এগৰাকী ব্যক্তি বা কোনো এগৰাকীৰ দলৰ প্ৰতি তেওঁ আদৰ্শক বিশ্বাস নকৰে, তেনে এগৰাকী ব্যক্তি যদি দলৰ পৰা আঁতৰি যায়, আচলতে দলটো শেষ হৈ যায় বুলি মই কেতিয়াও নাভাবোঁ। 100 গৰাকী অজন্তা নেওগ আকৌ জন্ম দিব পৰা ক্ষমতা কংগ্ৰেছ দলৰ আছে, কাৰণ কিয় কংগ্ৰেছ দলত মহাত্মা গান্ধীৰ আদৰ্শ আছে, কংগ্ৰেছ দলত মহান ৰাজনীতিবিদৰ, অৰ্থনীতিবিদৰ, সমাজবিদৰ এক উদাহৰণ আছে, ইয়াত আদৰ্শ আছে, তেওঁলোকৰ ছত্ৰছায়াত গঠন হোৱা এটা দল। বিজেপি কালি পৰহি এটা 1983 চনৰ পিছৰ এটা দল হয়, আৰু যি দলে
আচলতে তেওঁলোকৰ কোনো ইতিহাস নাই তেওঁলোকৰ ইতিহাস এটাই আছে মহাত্মা গান্ধীক হত্যা কৰা এটা RSSৰ নিচিনা এনেকুৱা ধৰণৰ সংগঠনক তেওঁলোকে প্ৰশ্ৰয় দিয়া এক দল হয় আৰু সেই দলৰ আদৰ্শক আচলতে বিশ্বাস কৰি আজি অজন্তা নায়ক বাইদেউ গৈছে মানে তেওঁ জাতিটোক যে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে চৰম অৱহেলা কৰিছে এয়া এখিনি স্পষ্ট কথা অসমবাসী ৰাইজে ইতিমধ্যে গম পাইছে আজি অখিল গগৈ ডাঙৰীয়াক যি ধৰণে তেওঁলোকে কাৰাৰুদ্ধ কৰি ৰাখিছে যি ধৰণে আজি আকৌ তেওঁ জামিন মঞ্জুৰ নকৰিলে নাকচ কৰিলে আজি অসমীয়া ৰাইজে যি ধৰণে চিঞৰিছে আমি কাইলৈ আকৌ অখিল গগৈ ডাঙৰীয়া আমি ঘৰত যাম ঘৰত গৈ আমি প্ৰতিবাদ জনাম যে অখিল গগৈ ডাঙৰীয়া কিয় মুক্তি দিয়া নহ'ল আমি সদায় কৈছোঁ যে আমি সদায় অসমীয়া জাতিটোৰ লগত আছোঁ আৰু যিসকলে অসমীয়া জাতিটোৰ লগত নাই যে বিজেপিৰ লগত গৈছে এইটো সময়ত কোনো এগৰাকী প্ৰকৃত অসমীয়া আচলতে বিজেপিৰ লগত হানা পিটিকা কৰিব নালাগিছিল সেয়া দুৰ্ভাগ্যজনক লজ্জাজনক আমি লাজ পাইছোঁ অজন্তা বাইদেউৰ কাৰণে আৰু সেইকাৰণে ৰাইজে ক'ব ৰাইজে তেওঁক চিনাকি দিব ৰাইজে তেওঁক সকলোখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু আগন্তুক নিৰ্বাচনত 2021ত গোলাঘাট সমষ্টিত তেখেতক ৰাইজে কি ধৰণে গ্ৰহণ কৰিব সেয়া কিন্তু সময়ে উত্তৰ দিব সেইটো মই গোটেইখিনি কথাই অজয়ৰ পৰা শুনিলোঁ অজয় যিমানখিনি কথা কৈ আছে বা আজি সঁচাকৈ আমি কোনো ধৰণৰ কোনো পক্ষৰ ফালৰ কথা নকওঁ কিন্তু বৰ্তমান যিটো সমাজত দেখা গৈছে যে ৰাজনীতিৰ যিটো তৃণমূল পৰ্যায়ৰ পৰা যিটো ধৰণৰ শক্তিশালী কথা এটা বৰ্তমান চাবলৈ গ'লে বিজেপিৰ দৰে শক্তিশালী বা তেওঁলোকে যি ধৰণৰ কৌশল বা যি ধৰণে ৰাইজৰ মনৰ মাজত সোমাই যাবলৈ তেওঁলোকে এটা ৰাস্তা তৈয়াৰ কৰি লৈছে ৰাইজৰ এতিয়া যথেষ্ট প্ৰিয় হৈছে এই কথাখিনি কোনেও নুই কৰিব নোৱাৰে যে বিজেপিয়ে যথেষ্ট মই কোনো বিজেপিৰ প্ৰতিনিধি হৈ ক'ব যোৱা নাই মই ৰাইজৰ ইমান প্ৰিয় যদি ইমান হাজাৰ হাজাৰ মানুহে আহি পেলাই অসম জাতীয় পৰিষদত জইন কৰিছে সেইটো কথা মই সেইখিনি আপোনাকক মই ক'বলৈ দিম মই এইটো ক'বলৈ যোৱা নাই মই এইটো ৰাইজৰ দেখিছোঁ যিখিনি সমাজত নহয় সেইটো আপোনালোকক যিটো দেখুৱাইছে সেইটো দেখি থকা হৈছে আৰু ইতিহাসৰ কথা কৈছে অজয় কৈছে যে ইতিহাস যে আমাৰ চব প্ৰতিটো জাতীয় দল বা ৰাষ্ট্ৰীয় দল বা সকলোৰে ইতিহাস এটা আছে কিন্তু তাৰ মাজতে মই আগেও কৈছোঁ যে কংগ্ৰেছ এটা বহুত অতীতৰ পৰা অহা আগৰে পৰা অহা ঠিক সেইটো ঠিক আছে বিজেপিৰো এটা তেনেকুৱা ইতিহাস আছে বা আজি AGPৰো ইতিহাস আছে বা গোটেইখিনি কথাই ক'ম কিন্তু আমি মৈত্ৰী প্ৰিয়দৰ্শিনীক তেখেতক সুধিব বিচাৰিছোঁ তেখেত এটা আঞ্চলিকতা দলৰ ৰাজনীতি তেখেতে ৰাষ্ট্ৰীয় দল এটালৈ নৰকি পেলাই কিয় আঞ্চলিক দল এটালৈ গুচি যাবলগীয়া হ'ল এইটো কথা নহয় যে আমি আঞ্চলিকতা দললৈ গৈছে কাৰণে আমি হেৰি কৰিছোঁ সেইটো নহয় আঞ্চলিকতা দললৈ মই আঞ্চলিক দললৈ যোৱা নাই মোৰ প্ৰথম সদস্যপদ আছিল বিজেপিৰ আচ্ছা বিজেপিত মোৰ প্ৰাথমিক পৰ্যায়ৰ সদস্যপদ আছিল কিন্তু বিজেপিৰ যি দমন নীতি বিজেপিৰ যি স্বেচ্ছাচাৰিতা যেতিয়া দেখিলোঁ তেতিয়াহে অতিষ্ঠ হৈ আমি যেতিয়া গোটেই অসমত আবাল বৃদ্ধ বনিতাই যেতিয়া ৰাজপথলৈ ওলাই আহি পেলাই যেতিয়া তেওঁলোকক প্ৰতিবাদ কৰিলে তেতিয়া আচলতে সেই দলটোৰ লগত মই আচলতে মই আগেই কৈছোঁ যে মই নিৰপেক্ষভাৱে এগৰাকী সংবাদ মাধ্যমৰ কৰ্মী হিচাপে মই দুইফালে সমানভাৱে কিন্তু মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ কি আপুনি বিজেপিৰ দমন নীতি দেখিলে কোনকেইটা লাইনত আপুনি দেখিলে 5জন নিৰীহ যুৱকক হত্যা কৰিলে অসমৰ মই যিটো ক'লো আপোনাক 15 বছৰৰ বয়সৰ পৰা একেবাৰে 80 বছৰীয়া 90 বছৰীয়া বৃদ্ধ বৃদ্ধালৈকে ৰাজপথলৈ ওলাই আহিলে প্ৰতিবাদ কৰিলে যিখন কায়ে অসমীয়াৰ অস্তিত্ব নিশেষ কৰি দিব সেইখন কাক প্ৰতিবাদ কৰিলে আৰু তেওঁলোকে সেই প্ৰতিবাদক কিন্তু কাণসাৰেই নকৰিলে সেই নস্যাৎ কৰিলে একে আশাৰে না আমাৰ ষ্টেট লেভেলত না চিফ মিনিষ্টাৰে অসমৰ জনতাক এড্ৰেছ কৰিলে না নেশ্যনেল লেভেলত না প্ৰধানমন্ত্ৰীয়ে না হোম মিনিষ্টাৰে কোনোবাই এড্ৰেছ কৰিলে সেইটো এটা দমন নীতি নহয় জানো যিখন দেশৰ কাৰণে যে আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ গণতান্ত্ৰিক দেশত গণতন্ত্ৰই ভগৱান গণতন্ত্ৰ জনতাই সকলো সেই জনতা যি জনতাৰ কাৰণে তেওঁলোক আজি শাসনত আছে সেই জনতাৰ যেতিয়া প্ৰতিবাদ জনতাৰ যেতিয়া বুকুৰ হাহাকাৰ তেওঁলোকে নুশুনিলে সেয়া দমন নীতি নহয় কি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে 5জনকৈ শ্বহীদক ইয়াতে হত্যা কৰিছে তাৰ পিছত আহি ভাৰতৰ গৃহমন্ত্ৰী আহি ইয়াতে আমাক ধমক দি গৈছে যে আন্দোলন কৰিলে এয়াই হ'ব আন্দোলন কৰিলে শ্বহীদেই হ'ব আন্দোলন কৰি আপুনি একো নাপায় আৰু তেওঁলোকৰ কাষতে বহি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰীয়ে আমাৰ শুনি থাকিলে
এইটো হয় মানে আন্দোলনটো সবতে হয় আজি আন্দোলন কৰি সকলোৱে কিবা এটা বিচাৰিবলৈ হলে আমি আন্দোলন কৰিয়ে গৈ আছো বা বিশেষকৈ আমাৰ অসমীয়া জাতি বা অসমীয়া সকলো ক্ষেত্ৰতে আমি দেখিছো এইটো ঠিক আছে বাৰু আন্দোলন এটা কৰিব লাগিব কিন্তু আন্দোলনটো কোন পথে বা কি পথে কি গতিৰে গতি কৰে সেইটো এটা ডাঙৰ কথা সেইটো এটা চিন্তা কৰিবলগীয়া কথা আন্দোলনটো গতিপথটো বুলি ক'লে বলে স্বতঃস্ফূৰ্ত আন্দোলন আছে স্বতঃস্ফূৰ্ত এটা আন্দোলন হেতুক আন্দোলনটোক তেওঁলোকে ৰাজনৈতিক ষড়যন্ত্ৰৰ নাম দিছে তেওঁলোকে আৰু মুনাফা তেওঁলোকে আদায় কৰিছে মুনাফা তেওঁলোকে কিয় প্ৰমাণ কৰিব নোৱাৰিলে কথাটো এটো যে এটা ৰাজনৈতিক ষড়যন্ত্ৰ কিয় প্ৰমাণ কৰিব তেওঁলোকে বিভিন্ন ধৰণৰ কথা ক'ব তেওঁলোকে এখন কোভিডৰ নামত বিভিন্ন ধৰণৰ এখন নাটক কৰি কিনে যে কা আন্দোলনক দমন তেওঁলোকে যে ক'লে যে এটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ তেতিয়া নাম দিছিল ৰাজনৈতিক এটা আন্দোলন ষড়যন্ত্ৰ কৰি কৰা আন্দোলন তেওঁলোকে কাক বুজাইছিলে তেওঁলোকৰ যেটো প্ৰধান বিৰোধী পক্ষ তেওঁলোককে বুজাইছিলে যদি সেই প্ৰধান বিৰোধী পক্ষটোৰ ইমান শক্তি আছে যাৰ কথা তেওঁলোকে কৈছে ইমান শক্তি আছে যে তেওঁলোকে এটা তেওঁলোকৰ আহ্বানত গুটে অসমৰ আবাল বৃদ্ধ বনিতাই ৰাজপথত আহি প্ৰতিবাদ কৰিবলৈ উলাই আহিলে তেতিয়া হলে তেওঁলোকে সেই বিৰোধী পক্ষটোৱে সেই একেখিনি ট্ৰিক ইউজ কৰি পেলাই ইলেকশনতো জিকি দেখুৱাব পাৰিলেহেঁতেন তেওঁলোকৰ এগেইনষ্টত সেইকাৰণে কৈছো যে অসমবাসী ৰাইজক আমি একগোট হ'বলৈ কৈছো এক মহাশক্তি প্ৰস্তুত কৰিব লাগিব আৰু বিজেপিক যে বাৰে বাৰে যে আমি শক্তিশালী বুলি কৈ থাকো আসলতে বিজেপিৰ নিজৰ কোনো শক্তি নাই আজি বিজেপি দলটো মানে কংগ্ৰেছ দল বুলি ক'ব লাগিব কংগ্ৰেছৰ বি টিম বুলি ক'ব লাগিব সাউথ যদি অসমবাসী ৰাইজে ভালকে বিশ্লেষণ কৰে শক্তিশালী বুলি এটো ভয় দেখুৱা হৈছে হেতু এটা ভয় মানুহৰ এটা সন্ত্ৰাস এটা বিয়পাবলৈ সৃষ্টি কৰিছে আজি কোনে চলাইছে আজি স্বাস্থ্য মন্ত্ৰী গৰাকী গোটে অসমখন চলাইছে তেওঁ কৰ আছিলে অসম জাতীয় পৰিষদ জন্ম লাভ কৰিছিলে ছেপ্টেম্বৰ মাহত কোভিডৰ হেৰিয়াৰ লকডাউনৰ পিছৰ পৰা আজি জানুৱাৰী মাহলৈকে অসম জাতীয় পৰিষদে সময় পাইছে 5 মাহতকৈ কম এই 5 মাহত অসমত আমাৰ যিমান সদস্য ভৰ্তি হৈছে যিমান সদস্যপদ সাংগঠনিক কামকাজ আমাৰ যিমান ক্ষিপ্ৰতাৰে আগবাঢ়িছে সেই পৰ্যায়টো পাবলে ভাৰতীয় জনতা পাৰ্টিক লাগিছিল 40 বছৰে তেওঁলোকে যিখিনি পালে যিখিনি সাংগঠনিক কামকাজ তেওঁলোকে কৰিব পাৰিলে 40 বছৰ তেওঁলোকে জিতু পৰ্যায় পালে অসম জাতীয় পৰিষদে মাত্ৰ 5 মাহত সেই কাম কৰি দেখাব পাৰিছে হেতু কাৰ কাৰণে কৰি দেখাব পাৰিছে অসম জাতীয় পৰিষদে কোৱা নাই যে আমাৰ ওচৰত ধন বল আছে অসম জাতীয় পৰিষদে কাৰ কাৰণে কৰিব পাৰিছে অসম জাতীয় পৰিষদে কৰিব পাৰিছে কাৰণ তেওঁলোকৰ লগত অসমৰ জনগণৰ সমৰ্থন আছে আৰু আজি যেটো কাণ্ড হল আসলতে যে আজি অখিল গগৈৰ লগত যে চৰম অন্যায় হৈছে এই কথাটো কিন্তু অসমৰ ৰাইজে চিন্তা কৰিব লাগে এটা চূড়ান্ত এটা স্বেচ্ছাচাৰিতাৰ এটা নিদৰ্শন এটা আক্ৰোশকাৰী মনোভাৱ লৈ চলোৱা এটা চৰকাৰৰ হেতু এটা দমন নীতি নহয় জানো আৰু মই এই বিষয়ে মই কিয় নকওঁ যে আজি আমাৰ লগত বিজেপিৰ কোনো প্ৰতিনিধি নাই গতিকে এই কথাখিনি তেওঁলোকে ক'ব পৰা বিধৰ তেওঁলোকক ক'বলৈ ৰাস্তাও নাই তেওঁলোকৰ কোনো পথ নাই আসলে তেওঁলোকে চৰমভাৱে গোটে সকলো ক্ষেত্ৰত তেওঁলোকে চৰকাৰখন চলাই নিয়া তেওঁলোকে আজি ব্যৰ্থ হৈছে তেওঁলোকৰ কোনোবা প্ৰতিনিধি যদি আজি থাকিলেহেঁতেন তেওঁলোকে কেৱল আপোনাক আঁচনি ক'লেহেঁতেন ইমান আঁচনি তেতিয়াহ'লে ইলেকশ্যনৰ আগলৈকে ৰৈ আছিল কিয় এইখিনি আঁচনি চবৰে লাগিব কিন্তু ইমান বছৰ 5 বছৰ একো কৰিব নোৱাৰিলে যে এতিয়া নিৰ্বাচনৰ আগে তেওঁলোকে ইমান আঁচনি মুকলি কৰিছে যে আৰু ইমান আঁচনি 830 টকা 100 টকা এইবোৰ যে দিব লগা হৈছে সেইবোৰ দিব নলগিয়াকে প্ৰতিটো পৰিয়ালক আত্মনিৰ্ভৰশীল তেওঁলোকে কৰিব নোৱাৰিলে কিয় আজি আপুনি আপোনালোকৰ দলৰে লুৰিনজ্যোতি বোধহয় অসম জাতীয় দলৰে তে আপোনালোকেতো আঁচনি তেনেকুৱা এটা কৰিছে যে এই তেওঁলোকে জিকিলে 5000 কে টকা দিয়াৰ কথা আঁচনিটোৰ আপুনি আঁচনিৰ পাৰ্থক্যটো চাওক আমি কোৱা নাই যে আপোনালোকক 830 টকা দিম আমি কোৱা নাই যে আপোনালোকৰ হেৰিয়ালে 100 টকাকে আপোনালোকক দিম আমি কোৱা নাই আমি কৈছো যে আমাৰ অসম জাতীয় পৰিষদৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হৈছে সংস্থাপন যেতিয়ালৈকে কাৰিকৰীভাৱে শিক্ষিত স্কিলড এজন মানুহে যেতিয়ালৈকে সংস্থাপন নাপায় শিক্ষা শেষ কৰাৰ পাছত সেইখিনি সময়ত যাতে তেওঁক হকা দিব পাৰে তেওঁ যাতে পৰিয়ালৰ ওপৰত বুজা হৈ নাথাকে তাৰ কাৰণে আসলতে 10000 টকাকে এটা ভাত্তা দিয়া ব্যৱস্থা কৰিছে যিখিনি নিবনুৱা তেওঁলোকক 5000 টকাকে এটা ভাত্তা দিয়া ব্যৱস্থা কোট 830 টকা কোট 5000 টকা 830 টকা বা 5000 কিন্তু সেইটো এটা আপোনালোকক এতিয়া আজি সাধাৰণ ৰাইজে হয়তো ক'ব যে এনেকুৱা ধৰণৰ টুপ বুলি কথাবিলাক সেইটোৱে সাধাৰণ ৰাইজে বুজিব লাগিব সাধাৰণ ৰাইজে এইটোৱে বুজিব লাগিব যে প্ৰধান আৰু প্ৰথম লক্ষ্য হৈছে সংস্থাপন প্ৰধান লক্ষ্য হৈছে সংস্থাপন যেতিয়ালৈকে সংস্থাপন নহয় তেতিয়ালৈকে 5000 টকাৰ ভাত্তা আৰু এটো ইউনিভাৰ্সাল বেসিক বিজেপিয়ে কিমান আজি 10খন আঁচনি দিছে
কংগ্ৰেছে 139খন 140খন আঁচনি দি থৈছে মাজনী মামনিৰ পৰা বুৱাৰী নবুৱাৰী গোটেই সকলোকে আঁচনি দিছে আঁচনিয়ে আচলতে ৰাইজে ল'ব ৰাইজে আঁচনি পাব সেইবোৰ অধিকাৰ আচলতে প্ৰাপ্য হয় আজি অৰুণোদয় হওক বা হেৰিয়ে হওক যে তেওঁলোকে এতিয়া স্কুটিতে দেখুৱাইছে কংগ্ৰেছৰ দিনত লেপটপ দিছিলে কংগ্ৰেছৰ দিনত তেওঁলোকে চাইকেল দিছিলে 9-10ত কিন্তু তেওঁলোকে যি ধৰণে ডাঙৰ ডাঙৰ বিজ্ঞাপন দি কথাবিলাক কয় যি ধৰণে তেওঁলোকে অৰুণোদয় আঁচনিৰ নামত এফালে প্ৰথম মুখ্যমন্ত্ৰীও এডভাৰটাইজ দিব তাত বিজ্ঞাপন দিব তাত পইচা খৰচ কৰিব দ্বিতীয় মুখ্যমন্ত্ৰী যিগৰাকী আছে নিজকে দ্বিতীয় মুখ্যমন্ত্ৰী বুলি ভাবে তেওঁ মানে বিজ্ঞাপন দিব আচলতে তেওঁলোকৰ মাজত কম্পিটিশ্যন প্ৰতিযোগিতা কৰিবলৈ গৈও আচলতে ৰাইজৰ টকা তেওঁলোকে খৰচ কৰে নহয় সেইটো প্ৰতিযোগিতা হ'ব নালাগে ৰাইজৰ টকা খৰচ কৰিব নালাগে আজি তেওঁলোকে যেতিয়া দেখিছোঁ যে কোভিডৰ নামত তেওঁলোকে কিবা ফুল ছটিয়াইছিলে কিবা হেৰি কৰিছিলে প্ৰথমতে যিজন মানে মূল মুখ্যমন্ত্ৰী তেওঁ যায় তাৰপিছত আকৌ দেখিছোঁ যে আমি ইজন সেকেন্ড মুখ্যমন্ত্ৰী গৈ কিনে হেলিকপ্টাৰ লৈ বা হেৰি লৈ কিনে তেওঁলোকে বিলাসিতা কৰে তেওঁলোকে এনেকুৱা ধৰণৰ ফুল ছটিয়াই এইবিলাক কি দৰকাৰ আছিলে সেই যে 100 কোটি টকা যে গোটাইছিলে সেইখিনিতো ৰাইজৰ টকা আছিলে সেই 100 কোটি টকা আজি তেওঁলোকে ক'ত খৰচ কৰিলে তেওঁলোকে দেখাব পাৰে তেওঁলোকৰ ৰাজকোষ যে উদং বুলি সকলোৱে জানে তাৰপিছত তেওঁলোকে ক'ত পইচা পাইছে ইমানকৈ ৰাইজক দিব এইবিলাক কথা আচলতে নহয় এইবিলাক কথা আচলতে ৰাজনৈতিকভাৱে আমি সচেতনতা আমি হ'ব লাগিব অসমবাসী ৰাইজে অসমৰ ৰাইজে এইবিলাক কথা ইতিমধ্যে সকলোখিনি তেওঁলোকে জ্ঞাত হৈছে আমি গাঁৱে ভূঞে গম পাইছোঁ হয় বিজেপিয়ে আজি মানুহক ভয় ভাবুকি দিয়ে যদি আপোনালোকে যদি আমাক হেৰি নকৰে আপোনালোকক আঁচনি নিদিওঁ আপোনালোকক ফ্ৰী চাউল কাটি দিম এনেকুৱা ধৰণৰ কথা ফ্ৰী চাউলটো এটা আঁচনি হয় এয়া কংগ্ৰেছে সৃষ্টি কৰা কংগ্ৰেছে বনাই থৈ যোৱা এখন আঁচনি হয় ফ্ৰী চাউলটো তেওঁলোকে কেনেকৈ কাটিব কংগ্ৰেছৰ দিনত সেয়া প্ৰথমে 3 টকা আছিলে তাৰপিছত 2 টকা হ'ল তাৰপিছত 1 টকা হ'ল আৰু এতিয়া লকডাউনৰ সময়ত তেওঁলোকে মানুহক ফ্ৰী চাউল দিছে এহাতে ফ্ৰী চাউল দিছে আনহাতে আমাক মূল্য বৃদ্ধি কৰিছে আমাক জুৰুলা কৰিছে ফ্ৰণ্টৰ ফালৰ পৰা আমাক সন্মুখৰ ফালৰ পৰা ফ্ৰী চাউল দিছে পিছফালৰ পৰা আমাক ডকাইত কৰিছে আমাৰ ৰান্ধনি ঘৰত তো এনেকুৱা ধৰণৰ নীতি অৱলম্বন কৰা এই বিজেপিৰ বিৰুদ্ধে আমি মাত মাতিবৰ কাৰণে আমি আজি ৰাজনৈতিক আন্দোলন কৰিছোঁ ৰাজনৈতিকভাৱে আমি সচেতনতা অৱলম্বন কৰিছোঁ সেইটো কাৰণে আমি অসমবাসী ৰাইজকো যাতে আমি যে এই বিজেপিয়ে যিখিনি আমাক দমন নীতি চলাইছে যিখিনি মিথ্যাচাৰ তেওঁলোকৰ যিখিনি তেওঁলোকে স্বেচ্ছাচাৰিতা শাসন চলাইছে এই শাসনৰ আচলতে বিৰুদ্ধে এই যে যি ব্ৰিটিছৰ শাসনৰ যে ব্ৰিটিছৰ যি অপশাসন আছিলে এই অৱসান ঘটাবৰ বাবে আচলতে ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন হৈছিলে এয়া ভাৰতবৰ্ষৰ আমি অসমৰ মানুহে ভাবিছোঁ যে এয়া দ্বিতীয় স্বাধীনতা আন্দোলন কাৰণ কিয় এই স্বাধীনতা আন্দোলন এই যে যি দমন নীতি চলোৱা এই স্বেচ্ছাচাৰিতা শাসন চলোৱা একনায়কত্ববাদ চলোৱা এই বিজেপিৰ বিৰুদ্ধে আচলতে আমি অসমীয়া জাতিয়ে আজি যুদ্ধ কৰিছোঁ অসমীয়া জাতিয়ে যুদ্ধ কৰিবলগা হৈছে আমি নিঃশেষ হৈ গৈছোঁ সকলো ফালৰ পৰা আজি আমাৰ হাতত একো নাই কিন্তু আমাৰ হাতত এটা ডাঙৰ অস্ত্ৰ আছে সেয়াই হ'ল মনোবল বিজেপিৰ ধনবল ভাৰ্চেছ আমি মনোবল এবাৰ আমি মনোবলে বুজিছোঁ অজয়ৰ কথাটো মই ভালকৈ বুজিছোঁ এনেকুৱা এটা পৰিস্থিতি আহিব পাৰে নেকি আজি অজয় কংগ্ৰেছত আছে কাইলৈ অজয় বিজেপিলৈ গুচি গৈছে সেয়া কেতিয়াও নহয় ইতিমধ্যে মোক তেওঁলোকৰ ফালৰ পৰা তেনেকুৱা প্ৰস্তাৱ দিয়া হৈছিলে প্ৰলোভন দিয়া হৈছিলে ভয় ভাবুকি দিছিলে কা আন্দোলনৰ সময়ত বিভিন্ন প্ৰশাসনে মাতি মেলি বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছিলে কোনোবা এগৰাকী মন্ত্ৰী আচলতে সহধৰ্মিনীক যে আমি কিবা নিষিদ্ধ কৰাৰ কথাক লৈ কা আন্দোলনৰ সময়ত তেনেকুৱা ধৰণে মোক মাতি নি বিভিন্ন ধৰণে মোক হাৰাশাস্তি প্ৰদান কৰা হৈছিলে কিন্তু অজয় ফুকনে কেতিয়াও নিজৰ স্থিতি হেৰাই নাযায় কাৰণ কিয় মই সদায় যিটো কথাত লাগো সেইটো কথাত লাগি থাকোঁ আৰু এটা কথা কওঁ জাতিটোৰ লগত কেতিয়াও অজয় ফুকনে কম্প্ৰমাইজ নকৰে যাতে মৰি থকালৈকে কিন্তু জাতিটোৰ লগত কম্প্ৰমাইজ নকৰে এইটো মোৰ জীৱনৰ এক আদৰ্শ হয় অজয় এজন সাংস্কৃতিক কৰ্মী বা এটা সাংগঠনিক দিশ আছে এটা শক্তি আছে অজয় সেইটোও আমি জানো তেতিয়াহ'লে যেতিয়া কা বিৰোধী আন্দোলনটো হৈছিলে সমগ্ৰ শিল্পীখিনিক এখন আকাশৰ তলত কিয় থিয় কৰাব নোৱাৰিলে কিয় শিল্পীবিলাকে ভাগ হৈ আজি বিভিন্ন স্কেটাৰিং হৈ গৈছে সেই ভাগ সেই বস্তুটো কিয় এটা ডাঙৰ ক্ষেত্ৰ এখন মই সেই কথাটো জানিব বিভিন্ন ধৰণৰ ব্যক্তি বিভিন্ন ধৰণৰ তেওঁলোকৰ মন বিভিন্ন ধৰণৰ মন্তব্য কোনোবাই হয়তো প্ৰলোভনত গৈছে কাৰোবাক হয়তো ব্লেকমেইল কৰিছে সিটো ক'লেই তাকে ব্লেকমেইল কৰিব বিচাৰিছিলে গতিকে কাৰোবাক হয়তো ব্লেকমেইল কৰিছে আৰু কোনোবাই ব্যক্তিগত স্বাৰ্থত মুহূৰ্তত নিজৰ সিদ্ধান্ত সলাইছে সেইটোত কাৰো হাত নাই আজি মইতোবাই নিজে বিজেপি থাকি তেখেতও বিজেপি সুবিধা প্ৰদান কৰিলে আজি ৰবি শৰ্মা কিবা এটা চেয়াৰমেন হৈ থাকিব পাৰিলে আজি ৰবি শৰ্মা ডাঙৰীয়া কিয় নকৰিলে তেওঁ নিজৰ সত্তাটোক বিসৰ্জন দিয়া নাই তেওঁ যি ধৰণে জাতিটোৰ কাৰণে ওলাই আহিছে বিজেপিৰ পৰা তো তাতে থাকি গ'ল প্ৰেম জাতিক ভাল পোৱা সব কিন্তু সেইসকলৰ নাই যিসকলে আজি বদনৰ চৰিত্ৰ পালন কৰিছে সেইসকলৰ কিন্তু জাতি প্ৰেম নাই এনেকুৱা বদন কিন্তু সেই তেতিয়াও আছিলে নাই বুজিলোঁ সেইটো কথা কিন্তু জাতি প্ৰেম প্ৰতিজন অসমীয়াৰ আছে বুলিয়ে মই জানো মোৰ সেইটো মই বিশ্বাস নকৰোঁ যিসকলে
জাতিটোক বিশ্বাসঘাতকতা কৰিব ব্যক্তি স্বাৰ্থ যিসকলৰ ব্যক্তি স্বাৰ্থ নিজৰ জাতিৰ নিজৰ দেশখনৰ অসমীয়া আইতকৈ উদ্ধত তেওঁলোকৰ তেতিয়াহ'লে জাতি প্ৰেম আছে বুলি মই বিশ্বাস নকৰোঁ মই এই কথাটোকে আমি যদিও ৰাজনীতিৰ কথা পাতিছোঁ আমাৰ ইয়াৰ লগত আমাৰ সাংস্কৃতিক দিশৰ কথাও কিছু কথা আছে কাৰণ আমি সেইকাৰণে মই কৈছিলোঁ যে ৰাজনীতিত অহাৰ লগে লগে যিখিনি প্ৰতিভা আছিলে সাংস্কৃতিক দিশত বা অজয় যিবিলাক গান সৃষ্টি কৰিছিলে ক্ৰিয়েটিভিটি এটা মাইণ্ড আছিলে সেইবিলাকত তেওঁৰ ক্ষতি হোৱা নাইনে বা মই কোৱা নাই যে মই ৰাজনীতিলৈ যোৱাটো বেয়া পাইছোঁ সেইটো কৰি যোৱা নাই তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে বহুতে কৈছে আৰু মই সেইকাৰণে প্ৰথমতে কৈছোঁ যে মই তেনেকুৱাকৈ ভবা নাই কাৰণ মই মানসিকভাৱে মই প্ৰস্তুত হৈছোঁ যে মোৰ জাতিটো মোৰ ভাষা মোৰ কলা কৃষ্টি সংস্কৃতি যদি জীয়াই নাথাকে আজি বিপদত পৰিছে তেনেহ'লে মই প্ৰথমতে সেইখিনি ঠিক কৰিব লাগিব তাৰপিছত মই মোৰ সৃষ্টিকৰ্ম কৰি যাম লাগে যদি সেইখিনি স্বাৰ্থ মই মানে ত্যাগ কৰিব লগা হয় যে মোৰ সেই সংগীত জীৱন কিবা কাৰণত যে মই জাতিটোৰ কাৰণে তেনেহ'লে মোৰ কোনো ডাঙৰ কথা নহয় কাৰণ কি জাতিটো থাকিলেহে আৰু সংগীত থাকিব আৰু জাতিটো নাথাকিলে সংগীত বা অভিনয় বা এই সাংস্কৃতিক জগত কেতিয়া থাকিব নোৱাৰে জাতিটোক প্ৰথমতে সুৰক্ষিত কৰিম তাৰপিছত আমি বাকীখিনি কথা ভাবিম কিন্তু এতিয়া সামগ্ৰিকভাৱে এতিয়া কাম চলাই গৈ আছোঁ যদি কালি পক্ষী কেতিয়াবা কিবা কাৰণত যদি একেবাৰে স্তব্ধ কৰিব লগা পৰে তেতিয়া অজয় ফুকন প্ৰস্তুত হৈছে যে এইবাৰ ৰাজনৈতিক আন্দোলন কৰিব আৰু উঠি পৰি লাগিছোঁ যেতিয়া লাগিছোঁ আৰু কোনো কাৰণত পিছুৱাই নাযাওঁ আৰু সদায় সন্মুখত বাঘ বা সিংহ থাকক আগুৱাই যাম মই অজয়ক এটা প্ৰশ্ন সুধি লওঁ মনত থাকোঁতে মই সুধিছোঁ অজয় এসময়ত জুবিনৰ ফেন আছিলে ফেনৰ মানে এজন নেতা কিন্তু আজি জুবিনে কিন্তু কোনো ৰাজনৈতিক পক্ষ লোৱা নাই কিন্তু সেই ক্ষেত্ৰত কিন্তু অজয় এটা ৰাজনৈতিক নিশ্চয় এটা পাৰ্টত সোমাই গৈছে কিন্তু কি কাৰণে মই যদি সেই কথাটো সুধি জুবিনে কিয় যোৱা নাই জুবিনটো গুৰু বা গুৰু মানে কি জুবিনৰ এটা আদৰ্শ দেখুৱাইছে নিশ্চয় দেখুৱাইছে যে এজন শিল্পীৰ আদৰ্শ কোনো ৰাজনীতিৰ ফালে নগৈ পেলাই নিজে তেওঁৰ এটা স্থিতি ৰাখিছে সেই কথাখিনিক কিয় ফ'ল' কৰা নহয় তেওঁৰ নিশ্চয়কৈ ফেন হিচাপে নিশ্চয়কৈ খুব ধুনীয়া এটা কথা কৈছে চব তেখেতৰ যি আদৰ্শ তেখেতে বিষ্ণু ৰাভাৰ আদৰ্শক তেখেতে বিশ্বাস কৰে ঠিক তেনেকৈ আমিও বিষ্ণু ৰাভাৰ আদৰ্শক বিশ্বাস কৰোঁ জুবিন গাৰ্গ ডাঙৰীয়া আদৰ্শক আমি বিশ্বাস কৰোঁ আজি সময় আৰু পৰিৱেশ পৰিস্থিতিয়ে বিষ্ণু ৰাভাকো ৰাজনৈতিক আন্দোলন কৰিবৰ বাবে বা ৰাজনীতিক ক্ষেত্ৰখনত যাবৰ বাবে কিন্তু সময়ে আহ্বান জনাইছে আজি আমাক সময়ে আহ্বান জনালে হয় আমি জুবিন দা হ'ল যিহেতু অসমৰ এগৰাকী সম্পদ হয় সেই সম্পদটোক আমি ৰাজনৈতিক মেপাকৰ মাজত আচলতে নাৰাখি তেওঁ অৰাজনৈতিকভাৱে যদি তেওঁ থাকে তেওঁ বহুত ধৰণৰ কাম কৰিব পাৰে কিন্তু তেখেতে যে ৰাজনীতিত আহিলেই সকলো কথা হ'ব এইটো নহয় তেখেতে অৰাজনৈতিকভাৱে থাকিও তেখেতে বিভিন্ন ধৰণৰ ৰাজনৈতিক সিদ্ধান্ত দিব পৰা তেখেতৰ সেইখিনি অধিকাৰ আছে মই এইটো কাৰণে কৈছোঁ যে আমি যেতিয়া জনতাৰ কাষত গৈ জনতাৰ সমস্যাসমূহ আমি একেবাৰে ওচৰৰ পৰা চাব লাগিব আমি যেতিয়া এগৰাকী শিল্পী হিচাপে বা এগৰাকী গায়ক বা এগৰাকী কণ্ঠশিল্পী হিচাপে যেতিয়া ৰাইজৰ কাষলৈ যাওঁ কেৱল ৰাইজক আমি বিনোদন দিওঁ ৰাইজক আমি কিবা এটা কথাৰে আমি তেওঁলোকক আমি এটা মেছেজ এটা দিব পাৰোঁ কিন্তু এতিয়া আমি দেখিছোঁ যে ৰাইজৰ একেবাৰে একদম ওচৰৰ সমস্যাবিলাক আমি সমাধান অলপ হ'লে আমি কৰিব পাৰিছোঁ যে সেই সমস্যাসমূহ বুজিব পাৰিছোঁ আচলতে ৰাইজৰ সমস্যাবোৰ কি আছে জাতিটোৰ সমস্যাবোৰ কি আছে একেবাৰে ওচৰত গৈহে আচলতে কিছুমান বস্তু আপুনি মানে হেৰি কৰিব পাৰিব বুজিব পাৰিব উমান ল'ব পাৰিব যদি আপুনি ৰাজনৈতিক আন্দোলনৰ মাজত বা ৰাজনীতিক পথাৰখনত যদি আপুনি ভৰি নিদিয়ে সন্মুখত একেবাৰে ওচৰৰ পৰা তেনেহ'লে মানুহৰ ৰাইজৰ দুৰৱস্থাৰ কথা কিন্তু বা ৰাইজৰ সেই সমস্যা জীয়া সমস্যা সেইখিনি কিন্তু বুজি নাপায় আজি মই চাবুৱাত গৈছোঁ আজি অসমৰ বিভিন্ন ঠাইত অৰঙে দৰঙে ঘূৰিছোঁ কালি যদি শদিয়াত কাইলৈ ধুবুৰী বিভিন্ন ঠাইত তে এই একেবাৰে ওচৰত পাইছে মানুহখিনিয়ে তেতিয়া বিভিন্ন ধৰণৰ কথা কৈছে আমি এইটো বিচাৰোঁ এনেকুৱা ধৰণে সেইকাৰণে আমাৰ সেই আদৰ্শক আচলতে বিশ্বাস কৰি আমি গৈছোঁ আৰু জুবিন দাই য'তে থাকক তেখেতক আমি সদায় সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ তেখেতৰ সেই আদৰ্শক আমি সদায় বিশ্বাস কৰোঁ আৰু তেখেতে জাতিটোৰ কাৰণত এতিয়াও আছে তেখেতে এতিয়াও কৈ আছে কাণে মানুহ বুলি আৰু কালিও কৈ আছিলে কাণে মানুহ আৰু তেওঁ অনাগত দিনতো কৈছে সময়ে যেতিয়া আহ্বান জনাব তেওঁ কাণে মানুহ বুলি কৈছে এয়া এইটো নহয় এতিয়া আমি একেলগে আমি সাংস্কৃতিক পথাৰখনত আমি একেলগে কাম কৰি আছোঁ হয় আমি ৰাজনৈতিকভাৱে আমি বেলেগ দুটা তেওঁ অৰাজনৈতিক মই ৰাজনীতিক সেই ক্ষেত্ৰত মিল নাথাকিব পাৰে কিন্তু সাংস্কৃতিকভাৱে আমাৰ মিল এতিয়াও আছে আজিও আমাৰ মৈত্ৰী বাৰ লগত আমাৰ তেখেত এজেপিত গৈছে মই কংগ্ৰেছত গৈছোঁ ৰাজনৈতিকভাৱে মতাদৰ্শ মিল থাকিব পাৰে কিন্তু সাংস্কৃতিক কৰ্মী হিচাপে সাংস্কৃতিক আমি যি কৰ্মক্ষেত্ৰখনত কিন্তু আমাৰ মত বেলেগ সমালোচনা দুইটা দলৰ কৰিম কিন্তু আমি বোকা ছটিওৱা ছটি কৰা ৰাজনীতি কৰিম মই সেইটো কথাই কৈছোঁ
অজয় যথেষ্ট সময় দিছোঁ মই ক'বলৈ মই মৈত্ৰী দিয়া নাই বহুত সময় কথা ক'বলৈ সেইখিনি হয় একেখিনি কথাই ক'ব মোৰ এইটো কি কাৰণে মই আচলতে আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ মই নিজেও এখন সাংস্কৃতিক জগতৰে গম পাওঁ আপুনি বহুত মই এখন সাংস্কৃতিক কিন্তু কথা হৈছে কি কোনো ধৰণৰ ৰাজনীতিৰ পক্ষত আমি অহা নাই বা এইটো কিন্তু মই সেই বুলি কোৱা নাই যে আপোনালোক ৰাজনীতিলৈ গৈছে কাৰণে হেৰি কৰিছে বা এইটো মই হেৰি হোৱা নাই কিন্তু আপোনালোকে নিজৰ কিবা এটা নিশ্চয় হাবিয়াক থাকিব আৰু এটা আপোনালোকৰ কওঁ দেই আজি আমাৰ এই অন্তৰংগ যিটো আমাৰ অনুষ্ঠানটোৰ নাম অন্তৰংগ ইয়াৰ অৰ্থটো হয়তো আপোনালোকে ভাবিব পাৰে যে এই অন্তৰংগটো কি ক'লে যে অন্তৰংগটো হৈছে এটা আসক্তি বা এটা এটাচমেণ্ট আমি বিভিন্ন ক্ষেত্ৰত সেইকাৰণে মানুহক আমি ইয়াত মঞ্চলৈ আমন্ত্ৰণ কৰিম অতিথি হ'ব তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কথাটো ক'ব কি কাৰণে কিয় আসক্তি বাঢ়ি গ'ল আপোনালোকৰ বোলে ৰাজনীতিলৈকে নে হয়তো আপোনালোকৰ কিবা নেতা মন্ত্ৰী MLA হোৱাৰ কিবা হাবিয়াস থাকিব পাৰে কাৰণ ক্ষমতা মানুহক লাগে ক্ষমতা থাকিলেহে মানে মানুহে কাম কৰিব পাৰে বুলি কথা কয় আৰু টকা পইচাটো ডাঙৰ বুলি ভাবে বহুত মানুহে কিন্তু এতিয়াও আমাৰ সমাজত এনেকুৱা মানুহ আছে যে কোনো ধৰণৰ টকা পইচাৰ প্ৰতি তেওঁলোকৰ মোহ একোই নাই কিন্তু তেওঁলোকৰ জীৱন চলিছে আজি বিশেষকৈ আৰু মই কম এটা কথা ক'ম মই মৈত্ৰীক তেখেতক সঁচাকৈ মই শ্ৰদ্ধা কৰোঁ বা তেখেত এগৰাকী খুব ভাল অভিনেত্ৰী বা ইমান ভাল হেৰি এটা আৰু দ্বিতীয় কথা হৈছে ৰবি আমাৰ খুব প্ৰিয় অভিনেতা বোলে এনেকুৱা ধৰণৰ শিল্পীসকলক মানুহে মৰম কৰাটো আমি খুব বিচাৰোঁ মই আকৌ বাৰে কৈছোঁ যে ৰাজনীতিত যোৱাটো বেয়া বা এইটো তেওঁলোকক মৰম কৰা চেনেহ কৰা অজয়ক মৰম কৰা আজি এখন মঞ্চলৈ গ'লে কিন্তু কালি ৰাজনীতিৰ মানুহ হিচাপে গ'লে গালাগালি কৰাৰ মুখামুখি হ'ব আপোনালোকে আৰু হয়ো মই এইটো কোনো মেনিপুলেট কৰা নাই আপোনালোকে যে ৰাজনীতিৰ পৰা আঁতৰি আহক কৰক মোৰ কথাটো কৈছোঁ সেই তেনেকুৱা ধৰণৰ ভাৱ কেতিয়াবা হৈছিল নে যে আমিতো এনেকুৱা আদৰৰ এখন ঠাইত থাকোঁ আৰু আজি আমি এনেকুৱা হেৰিত গৈছোঁ কিন্তু আমাৰ মঞ্চৰ গোটেই পলিটিচিয়ান নীতি আদৰ্শ প্ৰতিটো দলৰে বেলেগ সেইটো বেলেগ কিন্তু হ'লেও কিন্তু মানুহ কিছুমান প্ৰায় একেই থাকে আজি যিহেতু কংগ্ৰেছৰ পৰা বহুত মানুহ আহি পেলাই বিজেপিত আধা মানুহ কংগ্ৰেছৰ মানুহেই শাসন কৰিছে গোটেই মানুহখিনি একে ৰাজনীতি কৰা মানুহ তেওঁলোক জন্ম হয় বুলি ভাবিছোঁ তেওঁলোকৰ এটা নীতি হেৰি থাকে কিন্তু যি কি নহওক আপুনি সেইটো এটা কৈছে যে আমাৰ এটা আঞ্চলিক দল এটা আছিল অসম গণ পৰিষদ সেইটো তেওঁলোককো আপোনালোকে দেখা পাইছে 1985 চনত তেওঁলোকে গঠন হৈ কি পৰ্যায়লৈকে গ'ল আজিলৈকে আমাৰ কোনো ধৰণৰ সমস্যাৰ সমাধানত আজিলৈকে হোৱা নাই সেইখিনি কথা সকলোৱে জানে মানে তথাপি এই দিশটোৰ প্ৰতি কেনেকুৱা এটা চিন্তা হয় যে AJPটো আমাৰ কোনো হেৰি নকৰিলে আমাক যি এটা আঞ্চলিক ৰাজনৈতিক দল হিচাপে বুজি পাইছোঁ আপোনাৰ কথাটো মই AJPয়ে মই বাৰে কৈছোঁতো AJPয়ে প্ৰলোভনত পৰি নিজৰ ক্ষমতাৰ লোভত তেওঁলোকে নিজৰ স্বকীয়তা আৰু অস্তিত্ব ইতিমধ্যেই তেওঁলোকৰ শেষ হৈছে যি অসমবাসীয়ে তেওঁলোকক চকুৰ পতাত তুলি লৈছিলে সেই অসমবাসী এতিয়া তেওঁলোকক আঙুলি ফুটাই অভিশাপ দিয়ে গতিকে অসম গণপৰিষদে অসমত অলৰেডি এটা ৰিক্ত স্থান তেওঁলোকে ক্ৰিয়েট কৰিলে আঞ্চলিক শক্তি ৰাজনৈতিক শক্তিৰ ক্ষেত্ৰত তেওঁলোকে এটা ৰিক্ত স্থান ক্ৰিয়েট কৰিলে এতিয়া সেই ৰিক্ত স্থানটো কোনোবাইতো পূৰা কৰিব লাগিব কোনোবাই নকৰিলে বুলি আমি নকৰিম কোনোবাই কৰা নাই বুলি আমিও নকৰিম এনেকুৱা কথাটো হ'ব নোৱাৰে গতিকে কোনোবাইতো পূৰা কৰিব লাগিব আৰু মই আঞ্চলিক দলত যোগদান কৰাৰ আপুনি যিটো কথা সুধিলে হয় কিবা এটা পাবলৈ চবৰে হাবিয়াস থাকে চবেই কিবা এটা পাম বুলিয়ে যায় মই পাম বুলি কৈছোঁ এখন সুৰক্ষিত অসম এখন শক্তিশালী সমাজ অৰ্থনৈতিক য'ত উন্নয়ন হ'ব আৰু মই আমাৰ ভৱিষ্যত প্ৰজন্মলৈ অন্ততঃ মোৰ নিজৰ সন্তানকেইটালৈ এখন সুৰক্ষিত অসম এৰি থৈ যাব পাৰোঁ কাইলৈ যেতিয়া মোৰ ল'ৰা ছোৱালীকেইটাই নিজৰ অস্তিত্বৰ শংকাত ভুগিব তেওঁলোকনো আচলতে কোন জাতিৰ মানুহ কোন প্ৰদেশ কোন ৰাজ্যৰ মানুহ এনেকুৱা এটা শংকাত যেতিয়া ভুগিব তেওঁলোকে যেতিয়া আমাক সুধিব মাক পিতৃ মাতৃ হিচাপে যে তোমালোকেনো কিয় একো নকৰিলা তেতিয়া অন্ততঃ মই তেওঁলোকক ক'ব পাৰিম
যে মই কৰিব নোৱাৰিব পাৰোঁ কিন্তু মই যুঁজিছিলোঁ আৰু এটা কথা মই নহয় এটা কথা কওঁ এই মৈত্ৰীবাৰ কথাই কওঁ মই অজয় ইনবক কম আচলতে আমাৰ সময় হৈ আহিল আচলতে ইচ্ছা কৰা হ'লে ক্ষমতাৰ যদি লোভ থকা হ'লে মই কৈছোঁ যে ক্ষমতাৰ যদি লোভ থকা হ'লে আজি মৈত্ৰী প্ৰিয়দৰ্শিনী আজি তেওঁ বিজেপিত থাকিলে হয় বুজিছোঁ নহয় মই আমি বুজি পালোঁ মই শিল্পীৰ মন বুজি পাওঁ শিল্পীৰ মন খুব কোমল খুব মানে হেৰি গতিকে এটা আৱেগো থাকে গতিকে সেইখিনি গোটেই সময়ে থাকে কিন্তু ৰিচেণ্টলি আমাৰ সময় আচলতে বহুত কম এতিয়া আমি পাইছোঁ কিন্তু যে এইটো কা আন্দোলনৰ সময়ত সূৰ্য দাসে বহুত এটা সূৰ্য দাসে ইমান এটা পাৰ্ট লৈ অৱশেষত তেখেতে কি কৰিলে তেখেতে কালি আকৌ ক'লে যে কা আন্দোলনটো কথা ক'লে মুখ্যমন্ত্ৰীক বৰলুইত বুলি ক'লে কৃষ্ণ বুলি ক'লে হিমন্ত বিশ্ব তেতিয়াহ'লে আপোনালোকে মানুহক কি বুলি মানে আচলতে সেইটোৱে কথা ৰাইজে ইমান এটা আন্দোলনত আগভাগ লৈ ৰাইজে আমাৰ দুৰ্ভাগ্য এটাই কথা যে তেখেতক আমি এগৰাকী সঁচা শিল্পীত্ববোধ হিচাপে আমি বিশ্বাস কৰিছিলোঁ এগৰাকী জ্যেষ্ঠ শিল্পী হিচাপে তেখেতক এখন আসন দিয়া হৈছিল সেই আসনখন তেওঁ আচলতে সুন্দৰ সবাংগ কৰিব নোৱাৰিলে অলংকৃত কৰি ৰাখিব নোৱাৰিলে কাৰণ কিয় তেখেতে AGP দিনত AGP সুবিধা ল'লে কংগ্ৰেছৰ দিনত তেখেতে কংগ্ৰেছৰ সুবিধা ল'লে কালি এগৰাকী বিশিষ্ট ব্যক্তিয়ে লিখিছে যে আৰু তেখেতে তেখেতে আচলতে প্ৰতিটো ক্ষেত্ৰত তেখেতে সুবিধাবাদ কিছুমান মানে সৃষ্টি কৰে আচলতে আৰু সেই তাৰ কোনো ব্যতিক্ৰম নহয় সেইকাৰণে তেখেতক মানে ভুল বুজা বা তেখেতক আজি কিবা কোৱা আচলতে কোনো দৰকাৰ নাই কাৰণ সেইটো গুৰুত্বহীন কথা এটা কাৰণ কিয় তেখেতে সেইটো কৰিব বুলিয়েই আচলতে সকলো বহুত মানুহে জানে কিন্তু আমাৰ এটা ভুল হৈছিল এটাই যে তেখেতক আমি এখন প্লেটফৰ্ম দিছিলোঁ য'ত আমি একেলগে কা আন্দোলন কৰিছিলোঁ কিন্তু তেখেত যে এগৰাকী যে তেখেতে যে বিভিন্ন সময়ত নিজৰ সুবিধাৰ্থে তেওঁ বিভিন্ন পন্থা অৱলম্বন কৰে সেইখিনি কিন্তু তেওঁ বিভিন্ন ধৰণৰ ইতিহাসৰ পাত লুটিয়াই চালে গম পোৱা যাব সেইকাৰণে কৈছোঁ যে মই এটা কথাই কৈছোঁ যে সূৰ্যদাই হওক বা বেলেগ কোনোবা শিল্পীয়ে হওক তেখেতসকলে নিজৰ সত্তাটোক যেতিয়া সময় একদম নাই একেবাৰে নাই অজয় কৈছা ঠিকে আছে ভাল লাগিল দুইজনকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অন্তৰংগৰ একদম প্ৰথম অনুষ্ঠানটোত আপোনালোকে আহি আমাক যথেষ্ট আনন্দ দিলে বা কথাখিনি শুনিলে আৰু এইখিনিতে মই প্ৰিয় দৰ্শক ঈশান নিজৰ প্ৰিয় দৰ্শকলৈ নমস্কাৰ জনাই আজিৰ অভিৰংগ অনুষ্ঠানটি ইমানতে সামৰিছোঁ ধন্যবাদ